যে নামৰ ইমান কৈছে নামৰ মহিমা জানিলে মাত্ৰকে সংসাৰ হৈ পাৰ। এই যে সংসাৰখন পাৰ হোৱাৰ কথা কৈছে, আচলতে বৈকুণ্ঠ হৈছে আনন্দৰ এক বিশাল স্থান। জীৱবোৰ কৃষ্ণৰ সেই বৈকুণ্ঠত থকাৰে কৃষ্ণৰে শক্তিৰ এটা অংশ। প্ৰভু ভগৱন্তই লীলা কৰিবলৈ জীৱবিলাকক পৃথিৱীলৈ পঠাই দিলে আৰু জীৱবিলাকক কৈছে যে তোমালোকে মোক লগ পোৱাৰ একমাত্ৰ উপায় হৰি ভক্তি, বেলেগ উপায় একো নাই। হৰি নামটোক একেবাৰে চমু অৰ্থত জানিবলৈ আপুনি পাছৱৰ্ড বুলি ভাবক। পাছৱৰ্ড কম্পিউটাৰ এটা খুলিবলৈ যিদৰে পাছৱৰ্ডটো নাজানিলে কম্পিউটাৰটো খোলা নাযাব, আপোনাৰ মোবাইলটোত আপুনি লক এটা দি থৈ দিছে, সেইটো আপুনিহে জানে। যদি ভুল লক মাৰি থাকে কেতিয়াও মোবাইলটো খুলিব নোৱাৰিব। পৃথিৱী আৰু বৈকুণ্ঠৰ যিটো লেয়াৰ আছে, যিটো আৱৰণ আছে, সেইটো হৈছে হৰিনাম। তাৰ বাহিৰে একোহে খুলিব নোৱাৰে। আমাৰ ভগৱানক পোৱা ৰাস্তা চাৰিটা আছিল। এটা জ্ঞান মাৰ্গ, অসম্ভৱ জ্ঞান মাৰ্গ। কলিযুগত মানুহে কেতিয়াও কি কৰিব নোৱাৰে, জ্ঞান মাৰ্গে ভগৱানক পাব নোৱাৰে। তাৰপিছতে আছে কৰ্ম মাৰ্গ, যিটো কৰ্মকাণ্ডী বুলি কোৱা হয়। তাৰ দ্বাৰা ভগৱানক পোৱাটো সম্ভৱপৰ নহয়। আৰু এটা আছে যোগ মাৰ্গ। ডাঙৰ ডাঙৰ যোগীসকলে যোগ মাৰ্গৰ জৰিয়তে তেওঁলোকে একেবাৰে ব্ৰহ্মলোক পায়গৈ। এতিয়া কুম্ভ মেলাত সেইসকল যোগী আহিব। ডাঙৰ কথা, আপোনালোকে যদি নেটত চাই থাকে, নেটত বেছিকৈ পাব, এনে জেনেৰেলি নাপায়। আকাশৰ তৰাবিলাকেও 13 তাৰিখে যেতিয়া দুকমুকালি হ'ব, স্নান কৰিবলৈ নামি যাব। 30-40টা তৰা ওপৰৰ পৰা নামি যায়। সাক্ষাৎ যাকে তাকে দেখা নিদিয়ে, ভাগ্যৱান হ'ব লাগিব। তৰাবিলাক কি আচলতে বহুতৰে প্ৰশ্ন আহি যায়। তৰাবিলাকেও একোটা মহান আত্মা। পৃথিৱীত আপোনাৰ মোৰ নিচিনাই মানুহেই আছিল, তেজমহল। ইমান ভাল কাম কৰিল প্ৰভু ভগৱন্তই, তেওঁলোক উজ্জ্বল জ্যোতিষ্ক নক্ষত্ৰলৈ ৰূপান্তৰ কৰিলে। আমি সৰুতে শুনিছিলোঁ সপ্তৰ্ষি মণ্ডল, সপ্ত ঋষাতজন ঋষিয়ে এটা তিলকে ভাগ কৰি খাইছে। সপ্তৰ্ষি মণ্ডল এতিয়াও তৰা হৈছে। তাৰমানে কি? এইবিলাক বহুত ডাঙৰ ডাঙৰ কথা, যিমানে অধ্যয়ন কৰি যাব আপুনি জানিব পাৰিব। যা নহওক, এই হৰি নামে, এতিয়া ইয়াত দিয়া মতে হৰি নাম ইমান শক্তিশালী, এজন মানুহৰ আত্মাটোক যমৰ কবলত কেতিয়াও পেলাব নোৱাৰে হৰি নামৰ জৰিয়তে। কি বুলি লিখিছে? সাক্ষাৎ যমে কৈ আছে, সাক্ষাতে দেখিলি দ্বিজ অজামিল পৰম পাপী পক্ষাত নাৰায়ণ নাম উচ্চাৰি মৰতে মৃত্যুৰো এৰাইলা হাত। তৰাবোৰ যদি ঋষিসকল হয়, তেওঁলোকে মৃত্যুৰ হাত এৰিলে। আমিতো সদায় আকাশত দেখি আছো, বুজিব পাৰিছেনে? এনেকুৱা এটা অমৰত্ব লাভ কৰিছে। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ৰিচাৰ্চ ভাগৱতৰ বাহিৰে, যুগদ্ৰষ্টা ভকতসকলৰ বাহিৰে কোনেও উলিয়াব নোৱাৰে। বিজ্ঞানেতো অসম্ভৱ, নোৱাৰি, সম্ভৱপৰ নহয়। কিন্তু আধ্যাত্মিক শক্তিৰে যিসকলে ইতিমধ্যে মহান তপস্বী হৈছে, তেওঁলোকে তাক কিছু কিছু জনাটো সম্ভৱপৰ। আৰু এজন শুদ্ধ ভকতে নামৰ মহিমা ভালদৰে জানি উঠিব পাৰে। সেইসকলৰ ভিতৰত ভকতৰ পৰা যিসকলে বৈষ্ণৱৰ শাৰীলৈ উন্নীত হৈছে, তেওঁলোকেহে নামৰ মহিমা জানিব। ভকতেও কৃষ্ণৰ মহিমা জানিব, কিন্তু নামৰ মহিমা ইমান সহজে নাজানিব। আপুনি যেতিয়া নিজে ভকতৰ পৰা বৈষ্ণৱলৈ উত্তীৰ্ণ হৈ যাব, হৰি নাম ঘোষি কলিত নিশ্চয় লোক হৈবে ভকত। হৰি নাম ললেই কলিযুগত ভকত। কিন্তু প্ৰাথমিক অৱস্থাতে, যেনেকৈ স্কুল এখনত এডমিশ্যন লোৱাৰ দিনাই তেওঁ কেতিয়াও ডাঙৰ ডাঙৰ গ্ৰন্থবিলাক, সূত্ৰবিলাক নাজানিব, লাহে লাহে পঢ়ি থাকিব লাগিব, তেতিয়াহে জানিব। কিন্তু স্কুলত এডমিশ্যন লোৱাৰ দিনাই তেওঁ ছাত্ৰজনে গোটেই বিশ্ববিদ্যালয়ৰ কথা নাজানিব, পঢ়োতে পঢ়োতে জানিব। আপুনি আজি এই অনুষ্ঠানৰ লগত জড়িত হৈছে, লাহে লাহে অধ্যয়ন কৰে, আপুনি এদিন তাকে কোৱা হৈছে। কিন্তু বৈষ্ণৱসকলে আকৌ ভকতৰ পৰ্যায়ৰ পৰা সমস্ত নীতি নিয়মবোৰ জানি বুজি উঠি একেবাৰে গৈ অৱশেষত নামৰ মহিমা পৰ্যন্ত গম পাইছে, বৈষ্ণৱ শাৰীলৈ উন্নীত হৈছে। তাকে কৈছে যে শ্ৰৱণ কীৰ্তন এই ধৰ্মই হৈছে
সৰ্বশ্ৰেষ্ঠ। এতিয়া কোনোবা জাগাত নাম ধৰি থাকিলে আমি সেৱাই নকৰোঁ। য'তে আপুনি নাম ধৰা শুনিছে সেৱা এটা কৰিব, এইটো শাস্ত্ৰৰ নিয়ম, মনুষ্য লোকৰ ধৰ্ম। সেয়েহে প্ৰভু ভগৱন্তই কৈছে, যদি তুমি তোমাৰ অন্তৰখন সৰলতাৰে ভৰাই তুলিব নোৱাৰা, সকলোকে যদি তুমি বিষ্ণুময় দেখা নোপোৱা, তেতিয়াহ'লে তুমি কেতিয়াও বৈষ্ণৱ শাৰীলৈ উত্তীৰ্ণ হ'ব নোৱাৰিবা। কৈছে পৰম দুৰ্লভ হৰি নাম পৰম গুপুত হৰি নাম ধৰ্ম। আমি জানো কেৱল সম্প্ৰতি এই কেইজন 12 জনেহে জানো বুলি সিদ্ধান্ত দিছে। হে সভাসদগণ, আমি ইয়াৰ নামৰ মহিমা কিবা জানো কিংবা নাজানো পিছ কথা, কিন্তু শাস্ত্ৰই সিদ্ধান্ত দিছে কলিৰ পৰম ধৰ্ম জানা হৰি নাম। শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম। এই যে মহাপুৰুষ শংকৰদেৱ পৃথিৱীলৈ আহিল, অজ্ঞান আন্ধাৰ আঁতৰাই নাম ধৰ্ম প্ৰচাৰ কৰিলে। কোনজন গুৰুৱে কৰিছে হিচাপ কৰক। এখন ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু কৃষ্ণৰ মুখৰ পৰা ওলাওঁতে সংস্কৃতত ওলাইছে। ব্ৰহ্মাই শুনোতেও সংস্কৃততে শুনিছে, ব্ৰহ্মাৰ পৰা নাৰদে শুনোতেও সংস্কৃততে শুনিলে। নাৰদৰ পৰা ব্যাসে যেতিয়া পালে তেতিয়াও তেওঁ সংস্কৃততেই শুনিলে, আৰু সংস্কৃততেই শুকদেৱে পৰীক্ষিতক ক'লে। তেওঁ অসমীয়াসকলে কেনেকে পালো? প্ৰভু ভগৱন্তই দেখিছে পৃথিৱীত যিমানবোৰ ভাষা আছে, আটাইতকৈ সুৰীয়া শুৱলা আৰু সংস্কৃতৰ সমপৰ্যায়ৰ ভাষাটোৱেই অসমীয়া। সেইকাৰণে তেওঁৰে নিজৰ এজন কিংকৰক পঠাই দি কৈছে, যোৱা বিভিন্ন সুৰত বিভিন্ন ছন্দত লয় লাখেৰে ইয়াক অনুবাদ কৰি দিয়া, যাক শ্ৰৱণ কৰিলে মানুহ কলিযুগত বৈকুণ্ঠ পাবলৈ সক্ষম হ'ব। সেইখন মহাভাগৱত আমি শ্ৰৱণ কৰিছো, যাৰ কাৰণে ইয়াৰ সূক্ষ্মাতি সূক্ষ্ম ধৰ্মৰ কথাবোৰ জানিব পাৰিছো। পৃথিৱীত এনে আৰু কোনো ভাষা নাই যিটো ভাষাত ইমান সুন্দৰকৈ এই শাস্ত্ৰখন ৰচিত হৈছে। আহক আমি যদি মৃত্যুৰ হাত এৰাব বিচাৰো, যমৰ ওচৰলৈ যদি যাবলৈ আমি ইচ্ছা কৰা নাই, ভগৱানৰ ওচৰলৈ যদি যাব ইচ্ছা কৰিছো, আত্মজ্ঞান জগাই তুলিব লাগিব, নাম লোৱাৰ অভ্যাস কৰিব লাগিব। দেশ দেশত দূত হৰি নামৰ অচিন্ত কেনে প্ৰভাৱ, দুৰ্ঘোৰ সংসাৰৰ সাগৰ তৰণ এহিহে সুদিহ নাও। মহাপুৰুষ শংকৰদেৱৰ লিখনিত ইমান শক্তি আছে, জোৰ আছে, প্ৰতিটো শব্দত ব্যাখ্যা কৰিব পাৰি। কি বুলি কৈছে যে সংসাৰখন যদি সাগৰ হয়, হৰি নাম মনুষ্য নৌতনো তাত নাৱৰ লগত তুলনা। নাও সাগৰ এখন পাৰ হ'বলৈতো তাত এখন কিবা যাবই লাগিব, যান এখনত নাও বুলি কোৱা হৈছে। আৰু সেইখন নাৱত যদি উঠি লৈছে, হৰি নাম যদি কণ্ঠত বান্ধি লৈছে, গুৰুজনক যদি আপুনি নাৱৰীয়া কৰি লৈছে, তে আপুনি অনায়াসে তৰি যাব। কিমান সুন্দৰ ব্যৱস্থা দিছে। তথাপিও মানুহে হৰি নাম উচ্চাৰণ কৰিবলৈ ভয় লাজ শংকাবোধ কৰে আৰু শ্ৰৱণ কীৰ্তন কৰিবলৈ অৱহেলা কৰে। এইটো দুখ কৰিছে, দুখ কৰিছে, যমৰাজাই দুখ কৰিছে। কি বুলি কৈছে? আশ্চৰ্য আশ্চৰ্য ভাৰতৰ নৰ কিনো মন্দ কৰ্ম কৰৈ, হৰি হেন নাম আচন্তে তথাপি যাতনা তাপত মৰৈ। আন দেশৰ কথা বাদ দিলো, ভাৰতবৰ্ষ এনেকুৱা এখন আধ্যাত্মিক দেশ। এতিয়া যি মহাকুম্ভ মেলা চলিছে, পৃথিৱীত এনেকুৱা ধৰণৰ বৃহৎ পৰিমাণৰ মানুহে একেলগে গংগাই স্নান কৰা, ইষ্টদেৱক জপ কৰা কোনো স্থানেই নাই। মহাকুম্ভ আজি নহয়, যেতিয়া দেৱতা আৰু অসুৰসকলৰ মাজত যুদ্ধ হৈছিল, তেতিয়া সেই অমৃতৰ কলহটো নিওঁতে যি 4 বোট পৰি গৈছিল, সেই প্ৰয়াগ 4টা জেগাত পৰিছে, সেই প্ৰয়াগত য'ত পৰিছে সকলোবোৰ অমৃতময় হৈ আছে। য'ত স্নান কৰিলে, যি জেগালৈ গ'লে সাধু সন্তক দৰ্শন কৰিলে জীৱন সফল হৈ যায়।
সেইখন ভাৰতবৰ্ষৰ দেশৰ মানুহে কি কৰিছে অত্যাধুনিক কিছুমান কথা নিজৰ জীৱনত সংযোগ কৰি এতিয়া এইখিনি সময়ত ল'ব লাগে হৰিনাম কিমান জাগাত বাৰবোৰ খুলিছে কিমান জাগাত ক্লাব চলি আছে হিচাপ আছেনে দুখ কৰিছে জমে দুখ কৰিছে পৃথিৱীৰ মানুহৰ কথা আপুনি বাদ দিয়ক যমৰাজাই দুখ কৰি আছে ভাৰতবৰ্ষ মানুহবোৰ ইমান অধপতন গ'ল যিখন দেশত যিখিনি ঠাইত প্ৰভু ভগৱন্তই আশ্চৰ্য প্ৰকাশ কৰিছে আপোনালোকে যে কৃষ্ণ নাম শুনিবলৈ ব্যগ্ৰ হৈছে ভাগৱত শুনিবলৈ ব্যগ্ৰ হৈছে আপোনালোক আচলতে অতি সৌভাগ্যৱান এই সম্পৰ্কত ভাগৱতৰ একাদশ স্কন্ধৰ 20 নম্বৰ অধ্যায়ত এটা শ্লোক দিছে প্ৰত্যেকে জানাটো দৰকাৰ মহাপুৰুষ শংকৰদেৱে 626 নম্বৰ ঘোষা দিয়াক অনুবাদো কৰিছে শ্লোকটো এনেকুৱা আছিল নিৰেহম আদ্যম সুলভম সুদুৰ্লভম মানুহৰ শৰীৰ পোৱাটো অতি দুঃসাধ্য বহুত সাধনাৰ ফলতহে মানুহৰ শৰীৰটো পোৱা যায় ইয়াৰ ভিতৰত থকা আত্মাইতো বিভিন্ন শৰীৰ পাইছে কেতিয়াবা আমি হাতী হৈছো কেতিয়াবা বান্দৰ হৈছো কেতিয়াবা ঘোঁৰা হৈছো কেতিয়াবা চগা হৈছো ভিতৰত থকা যিটো এনাৰ্জি কিন্তু মানুহৰ শৰীৰটো এবাৰ পাইছো বহুত দুৰ্লভ বুলি কোৱা হৈছে কৈছে প্লৱম সুকল্পম সুকল্পিতম এনেকুৱা এখন নাও দেহটোক নাওৰ লগত তুলনা কৰিছে এনেকুৱা এখন দেহ মানুহৰ দেহটো আপুনি এবাৰ হিচাপ কৰকচোন আন জীৱ জন্তুৰ তুলনাত কি সুন্দৰকে হাত দুখন বনাইছে কেনেকে আমি ভাঁজ লগাব পাৰিছো সেৱা কৰিবলৈ কেনেকুৱা আঙুলি কাম কৰিবলৈ কি ব্যৱস্থাপনা ভাবিলে আচৰিত এই নৰতনুটোৰ বিষয় যদি সাধাৰণভাৱে আপুনি ভাবে বিভিন্ন জীৱ জন্তু আপুনি দেখি আছে হিচাপ কৰক সেইবোৰৰ তুলনাত প্লৱম সুপৰিকল্পিতভাৱে ইয়াক তৈয়াৰ কৰিছে কি হয় বাবে যাতে মানুহে এই দেহটো পাই সংসাৰ সাগৰখন তৰি যাব পাৰে অকলে তৰিব নোৱাৰে গুৰু কৰ্ণধাৰম গুৰু এজনক আপুনি আগ কৰি ল'ব লাগিব সেইজনক আমাক মহাপুৰুষ শংকৰদেৱ বুলি প্ৰত্যেকজন ধৰ্মগুৰুৱে স্বীকাৰ কৰিছে ইমান শক্তিশালী অনুবাদেৰে ইমান ধুনীয়া নাম ধৰ্মৰ ব্যৱস্থাৰে ৰাস্তাটো আমাক দেখুৱাই দিছে বৈকুণ্ঠলৈ কাৰণে পৰম গুৰু মহাপুৰুষ শংকৰদেৱ যিসকল ব্যক্তিয়ে সংসাৰ সাগৰ পাৰ হ'বলৈ ইচ্ছা কৰিছে মই অনুৰোধ কৰিম শংকৰ মাধৱ দুয়োজনা গুৰুৰ ৰচনা কৰা পুথিবোৰ পঢ়া আৰম্ভ কৰক আপুনি সংসাৰ সাগৰ অনায়াসে তৰি যাব তেতিয়া কৃষ্ণই কৈছে ময়া অনুকূল বায়ু ইৰিত যদি তুমি শংকৰ মাধৱৰ ওচৰ চাপিলা গুৰুৰ ওচৰ চাপিলা মই তোমাক সহায় কৰি যাম তোমাক কি কিতাপ লাগিব তোমাক কি পদ লাগিব কোনটো পদৰ পৰা তুমি আগুৱাই যাব পাৰিবা সমস্তবোৰ মই তোমাক যোগান ধৰিম ইমানখিনি কৰাৰ পিছতো যদি কোনোবাই সংসাৰ সাগৰ পাৰ হ'ব পৰা নাই কৈছে নিৰ্দেহম কৈছে পুমান ভৱদিং নতৰে আত্মহা যিজনে এই কামটো কৰিব পৰা নাই তেওঁক আত্মঘাতী বুলি কোৱা হৈছে আপোনালোকে নাম ঘোষাখন উলিয়াই ল'ব 626 নম্বৰৰ ঘোষাটো চাব অকণ আওৰাবলৈ যত্ন কৰিছো সমস্তৰে আদি নৰতনু কৈছে সমস্তৰে আদি নৰতনু কুটিও নাপায় উদ্যমে কুটিও নাপায় কোনো পায়া নাও দিহ আতি গুৰু হইল কৰ্ণধাৰ কৃষ্ণ হইল অনুকূল বায়ু তথাপি নতৰয় সংসাৰ কিনো আত্মঘাত এই যে শ্লোকটো অনুবাদৰ পৰা আনি আমাক দিলে তাৰ অৰ্থ হে নৰনাৰীসকল একেবাৰে সহজ কাম নামটো মুখেৰে উচ্চাৰণ কৰিব লাগে আৰু কিবা টান কাম আছে নেকি এটা কৈছে ঈশ্বৰ কৃষ্ণক নভজি আনক ইষ্টদেৱ বুলি ধৰৈ কিনো হত বুদ্ধি কুশতে আয়ুধি আকুধি আচন্তে নিচিনি মৰৈ যে এজন বেমাৰী মানুহে তেওঁ কোলাতেই ওচৰতে থৈ গ'ল ঔষধ অলপ ঔষধখন খালেই তেওঁ বেমাৰ ভাল হ'ব তিতা বুলি নাখায় বিশ্বাস নাই কাৰণে নাখায় হৰিনাম আপোনাৰ কণ্ঠত আছে উচ্চাৰণ কৰিলেই হ'ল আপুনি সংসাৰ সাগৰ
পাৰ হৈ যাব পাৰো। ইমান ধুনীয়াকে উল্লেখ কৰিছে, হৰিহে নহিতো দুগুটি অক্ষৰ জিভা অগ্ৰে আছে যাৰ গংগা গয়া কাশী পয়াগ সেইটো ক যাইবা ক নালাগে তাৰ। যদি আপুনি হৰিনাম লোৱাৰ অভ্যাসটো কৰিছে, কোনো তীৰ্থত যাব নালাগে, ঘৰতে বহি আপুনি মুকুতি পাব। এই কথাটো অতি সুন্দৰভাৱে বুজাই দিছিল সুখদেৱে ৰজা পৰীক্ষিতক। কি বুলি কৈছে? হুকনি গদতি শুনা কুৰুপতি কহিলো পৰম সাৰ হৰিনাম বিনে পাপ সাগৰত কাহাৰো নাহি নিস্তাৰ। কাৰো নিস্তাৰ নাই। আৰু সেইকাৰণে হৰিনামক আমি সদায় গুৰুত্ব দিব লাগিব। যিকোনো কাম কৰোঁতে হৰিনাম লোৱাৰ অভ্যাস কৰিব লাগিব। আৰু জানো ইমান সময় আমি মৌনভাৱে সেই ধৰ্মৰাজ যমৰ নামৰ মহিমা শুনি আছো। আমি যদি নিজে এবাৰ উচ্চাৰণ নকৰোঁ, শ্ৰৱণ কৰি থকা হ'ব, কীৰ্তনলৈ নাযাম। সেয়ে সকলোৱে এবাৰ জয় কৃষ্ণ। আৰু জানো আমাৰ মাজত যিহেতু পাতৰ প্ৰভু আছে, বাকীখিনি কাৰণে তেখেতক আমি আহিবলৈ অনুৰোধ কৰিছোঁ। কাৰণ যিহেতু ঠাণ্ডাও বেছি, সময় প্ৰতি লক্ষ্য ৰাখি 1 ঘণ্টা হৈ গৈছে, প্ৰভুজনক আহিবলৈ অনুৰোধ কৰিছোঁ। আহক আমি ইয়াত 24 চন্দ্ৰত আমি তেখেতৰ মুখে জয় কৃষ্ণ।